বিলাসীপাৰাৰ বিধায়ক শামছুল হুদাৰ আধাৰশিলা কাণ্ডক লৈ অদ্যাপি উমাৰ যোৱা নাই উত্তেজনা 24 ঘণ্টা সময়সীমাৰ ভিতৰত বিধায়ক শামছুল হুদাক গ্ৰেপ্তাৰৰ দাবী অন্যথা জংগী আন্দোলনৰ হুংকাৰ দেখি জনগোষ্ঠীয় মঞ্চৰ উল্লেখযোগ্য যে 18 মাৰ্চত বিলাসীপাৰাৰ দৈখোৱাচৰত এজন নিৰীহ ব্যক্তিক ৰাজহুৱা স্থানত উপৰ্যুপৰি প্ৰহাৰ কৰিছিল বিধায়ক শামছুল হুদাই লোক নিৰ্মাণ বিভাগৰ দলংখনৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ বিধায়ক হুদাই নিৰ্মাণকাৰী সংস্থা সুমন কনষ্ট্ৰাকশ্যনৰ মহৰী শহীদুৰ ৰহমান সামান্য কথাত কৰিছিল প্ৰহাৰ সামাজিক মাধ্যমত এই দৃশ্য ভাইৰেল হৈ পৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত ধুবুৰীৰ গৌৰীপুৰৰ বাসিন্দা শহীদুৰ ৰহমান নামৰ মহৰীজনে সিদিনাই গৌৰীপুৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত বিধায়কজনৰ বিৰুদ্ধে দাখিল কৰিছিল এখন এজাহাৰ গোচৰৰ ভিত্তিত বুধবাৰে বিলাসীপাৰা আৰক্ষীয়ে তদন্তৰ বাবে তলব কৰি আনে শহীদুৰ ৰহমান নামৰ মহৰীজন বিলাসীপাৰা আৰক্ষী থানাত উপস্থিত হোৱাৰ পিছতেই মহৰীজনে সংবাদ মাধ্যমৰ আগত কয় যে প্ৰশাসনে বিধায়কজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজহুৱা স্থানত মুখ কৰা অপমানৰ বাবে আত্মহত্যাৰ বাদে আন উপায় নাই আনহাতে গৌৰীপুৰৰ স্থানীয় ৰাইজৰ দাবী গুণ্ডাৰূপী বিধায়কজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে আমি গৌৰীপুৰবাসীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম এই ক্ষেত্ৰত প্ৰশাসনে বিধায়কজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিলাসীপাৰা চুৱাপাতাত এটা সৰু পকী দলঙৰ কাম আৰম্ভৰ কাৰণে কালি সময়ত বান্ধি দিছিল সেইমতে আমাৰ এম এল এ ছাৰৰ শামছুল হুদা নামৰ ছাৰজনো আহিছিল সাধাৰণ এটা কলগছৰ লৈ আমি কণ্ট্ৰেক্টৰ ঠিকাদাৰৰ মহৰী হিচাপে তাতো আমি কাম কৰোঁ সেই সাধাৰণ কলগছ লৈ আমাক যি ব্যৱহাৰ কৰিল সেইটোৰ কাৰণে আমি গৌৰীপুৰ থানাত এজাহাৰ দিছোঁ সেই মৰ্মে আমাক বিলাসীপাৰাৰ অচি ছাৰে আমাক আজি মাতিছে সেইমতে আমি বিলাসীপাৰাত আহিলোঁ আমাক ছাৰক আমি ছাৰৰ তাতো গ'লোঁ ছাৰে আমাক ক'লে যে ঠিক আমি ছাৰক ক'লোঁ ছাৰ সেইমতে আমাক ক'লে ঠিক আছে যি কৰিব লাগে আমি কৰিম আমি আমাৰ ৰাইজৰ ওচৰত বা সকলোৰে ওচৰত এটা অনুৰোধ আমাক যেনেকুৱা ব্যৱহাৰ কৰিছে এনেকুৱা ব্যৱহাৰ যাতে দ্বিতীয়বাৰ বেলেগৰ লগত নকৰে ৰাজহুৱা স্থানত মোক যিদৰে অপমান কৰিছে মই নিজে খুব লজ্জিত হৈছোঁ আৰু মই নিজে ছুইচাইড হোৱাৰ কাৰণে খুব মানে মোৰ মনটা কেনেকৈ কিবা কৰি আছে মানে মোক আমালোকক খুব বেয়া লাগিছে আৰু পুলিচ প্ৰশাসনক আমি দাবী জনাইছোঁ যাতে অচি ছাৰ আৰু সকলে আমাক সহযোগিতা কৰে দেখা গৈছে যে বিধায়ক শামছুল হুদাই আজি এখন সংবাদমেল আয়োজন কৰি অসমবাসী তথা বিলাসীপাৰা সমষ্টিবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিছে আপোনাক বিধায়কগৰাকীয়ে কোনো ফোনযোগে হওক বা আপোনাক মাতি পেলাই কিবা এটা আলোচনাৰ ক্ষেত্ৰত বা আপোনাৰ ওচৰত ভুল স্বীকাৰ কৰিছিল নেকি নাই আমাৰ কাছতো কৰা নাই সেইটো ভুল স্বীকাৰ কৰিছেতো অসমবাসী বা বিলাসীপাৰা ৰাইজৰ হৈ কৰি ওচৰত কৰিছে কিন্তু আমাৰ সৰু ভাই হৈ যে আমাক কিবা এটা কৰিলে হয় মাতি আনি আমাক যদি সৰু ভাই হিচাপে এম এল এ ছাৰ যদি আমাক মাতি আনি কৰিলে হয় সেইটোতো বেলেগ এটা কিবা চিন্তা চৰ্চা আমি কৰিব পাৰিলোঁ হয় সেইখিনি আমাৰ কৰা নাই গতিকে এতিয়া আপোনালোকে কি বিচাৰিছে আইনৰ বিলাসীপাৰাত আপোনাক মাতিছে থানাত মাতিছে আপুনি আইনী প্ৰক্ৰিয়াত যাব নে কিবা বেলেগ ব্যৱস্থা ল'ব এতিয়াতো আমি আইনী প্ৰচেছত আহিছোঁ আইনী যিটো কৰে সেইমতে আমি আছোঁ বিলাসীপাৰা সমষ্টিৰ অন্তৰ্গত আমি শুনা মতে চুৱাপাতা গাঁও পঞ্চায়তত এখন RCC দলং শুভ উদ্বোধনী আছিল খুব দুখৰ বিষয় খুব দুখ লগা কথা সেই শুভ উদ্বোধনীত বিলাসীপাৰা পূব সমষ্টিৰ সন্মানীয় বিধায়ক শামছুল হুদা ডাঙৰীয়াই উপস্থিত থাকি শুভ উদ্বোধনীত গৈ যি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে তাৰ ঘটনাটো ইতিমধ্যে আপোনালোক অৱগত যে তাত শুভ উদ্বোধনীত সৰু দুটা কলগছক লৈ সেইকাৰণে তেওঁ সেই কামত দায়িত্ব থকা মহৰীজন অৰ্থাৎ মহৰীজনৰ নাম আছিল শহীদুৰ ৰহমান তেওঁৰ ঘৰ গৌৰীপুৰত হয় তেওঁক মাতি এজন জনপ্ৰতিনিধি হিচাপে তেওঁক প্ৰথমতে সুধিছিল এইবিলাক এৰেঞ্জমেণ্ট কোনে কৰিছিল তেওঁ কৈছিল মই কৰিছিলোঁ তেওঁৰ ঘৰ ক'ত তেওঁ কৈছিল গৌৰীপুৰ এই গৌৰীপুৰ কথাটো শেষ হওঁতে বা নহওঁতে তেওঁৰ বুকৰ চাৰ্ট ধৰি তেওঁক প্ৰচণ্ড চৰ গালত সোধায় তাৰপিছত তাতে ক্ষান্ত নাথাকি তেওঁ কলগছৰ পুলিটো উভলি আনি তেওঁক যিভাৱে
অন্যায়ভাৱে মাৰপিট কৰিলে সেইটো ৰাইজে জল পটপট কৰি দেখিছে। যিটো নিউজ যিটো ছবি ইতিমধ্যে গোটেই অসমত ভাইৰেল হৈছে আৰু গোটেই অসমৰ মানুহ বা দল সংগঠন নিৰ্বিশেষে সকলে এই গুণ্ডাৰূপী MLA বিধায়কজনক ধিক্কাৰ জনাইছে। যি কি নহওক সেইটো লৈ যোৱাকালি গৌৰীপুৰ থানাত এটা এজাহাৰ দাখিল হৈছিল। শ্বহীদৰ ভিক্টিম শ্বহীদুৰ ৰহমানে এজাহাৰ দাখিল কৰিছিল। সেই সূত্ৰে আজি আমাক শ্বহীদুৰ ৰহমানক বিলেচিপাৰা থানাৰ OC ছাৰে মাতিছে। ইয়াত আমি আহিলোঁ। শ্বহীদুৰ ৰহমানৰ ষ্টেটমেণ্ট ইতিমধ্যে হৈ গ'ল। তেওঁ মেডিকেল হৈ আছে। তেওঁ মেডিকেল হোৱাৰ পিছত আইনী যি ব্যৱস্থা আছে সেইটো গ্ৰহণ কৰিব। OC ছাৰ বা SDPO ছাৰক আমি ইয়াত লগ পালোঁ। এই কেছৰ আয়োগক লগ পালোঁ। তেখেতসকলৰ ওপৰত আমাৰ খুব পূৰ্ণ আস্থা আছে। যি হ'ব আইনী ব্যৱস্থাৰে হ'ব। এই আস্থালৈ আমি ইয়াৰ পৰা আজি যাম। কিন্তু কথা হ'ল আপোনালোকে এইখিনিতে কওঁ, আপোনালোকে অকলে নহয় গোটেই অসমৰ মানুহকে মই কৈছোঁ যে জনপ্ৰতিনিধিৰ এনে কাৰ্যকলাপ আমি কেতিয়াও মানি নলওঁ। আৰু আমাৰ বিশ্বাস আমাৰ বিলেচিপাৰা থানাৰ পৰাই এজন জনপ্ৰতিনিধি হিচাপে তেওঁক নিশ্চয় ৰেহাই নিদিব। ৰেহাই নিদি আইনী যিটো প্ৰক্ৰিয়াৰে যিটো বিচাৰ হয় সেইটো বিহিত ব্যৱস্থা ল'ব বুলি আমাৰ দীৰ্ঘ বিশ্বাস। তেওঁ বাচি যাব নোৱাৰে। তেওঁৰ ভিডিঅ' ফুটেজ আছে। তেওঁ যিটো অন্যায় কৰিলে চবেই দেখিছে। তথাপিও তেওঁ যদি বাচি যায় আমি গৌৰীপুৰৰ মানুহ হয়। আমি গৌৰীপুৰত ৰাইজে এটা ইয়াত ভয়াৱহ এটা গণতান্ত্ৰিক জংগী আন্দোলন তেওঁৰ বিৰুদ্ধে কৰিম। কাৰণ তেওঁৰ এটা দৃষ্টান্তমূলক এই গুণ্ডাৰূপী বিধায়কজনৰ শাস্তি হ'ব লাগে বুলি আমি এটা আন্দোলন পৰৱৰ্তীতে ল'ম বুলি আমি ভাবি আছোঁ। আমি এতিয়া আইনৰ বিশ্বাসী মানুহ। আইনৰ পৰা বাট চাই আছোঁ। চাওঁ আইনে কি কৰে। এইখিনিয়ে কথা আমাৰ। প্ৰশাসনে যাতে ৰাজপথত নামিবলৈ বাধ্য নকৰে এইটো অনুৰোধ জনাইছোঁ। আৰু অনতিপলমে এই দোষী এই ভণ্ড আৰু অহংকাৰী বিধায়কজনক গ্ৰেপ্তাৰ কৰি প্ৰশাসন আৰু চৰকাৰে এটা ভাল এটা এক্সাম্পল যাতে ছেট কৰে এইটো মই অনুৰোধ যাচিম। ব্যুৰ' ৰিপৰ্ট N24 আছাম।